नमस्कार श्योर सक्सेसলৈ স্বাগতম দ্বাদশ মানৰ কবিতাৰ ভাগটোলৈ আহিছো প্ৰথমে আছে তোমালোকৰ এটি বৰগীত উঠৰে উঠ বাপু গোপাল হে কৌৰাগৰ মাধৱদেৱ বিৰচিত এটি বৰগীত উঠৰে উঠ বাপু গোপাল হে त्या बरगीतটো বিষয়বস্তুলৈ সোমাই যোৱাৰ আগতে বৰগীত সম্পৰ্কে আৰু মাধৱদেৱ সম্পৰ্কে খুব চমুকৈ আজি এটা আলোচনা কৰি লওঁ বুলি ভাবিছো এনে বৰগীত কাক বোলে এই বিষয়ে তোমালোকে একাদশ দ্বাদশ দশম সকলোতে বৰগীত একোটা আছে আলোচনা হৈ আছে তথাপিতো চমুকে কৈছো যে শংকৰদেৱে মাধৱদেৱে ৰচনা কৰা উচ্চ আধ্যাত্মিক ভাৱনাসিক্ত নিৰ্দিষ্ট ৰাগ ৰাগিনী যুক্ত উচ্চাংগ সংগীতকে বৰগীত বুলি কোৱা হয় পৃথিৱীৰ ভিতৰত শংকৰদেৱ আৰু মাধৱদেৱক বাদ দি কোনেও বৰগীত ৰচনা কৰিব নোৱাৰে এই কথাটো কিন্তু মানে বৰগীতৰ সূত্ৰই সেইটো শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত উচ্চ আধ্যাত্মিক ভাৱ সম্প্ৰীত নিৰ্দিষ্ট ৰাগ ৰাগিনী যুক্ত উচ্চাংগ সংগীতখিনিক বৰগীত বুলি কোৱা হয় এটো বৰগীতৰ সূত্ৰটো চমুকে তোমালোকে এনেকে মনত ৰাখিব পাৰা কিন্তু শংকৰদেৱ মাধৱদেৱে ৰচনা কৰা সকলো বিবিলাক গীতক বৰগীত বুলি কোৱা কিন্তু নহয় সেইটো মন কৰিব লাগিব কাৰণ এই সত্যকেইটা তাত থাকিব লাগিব আধ্যাত্মিক ভাৱ সংপ্ৰীত হ'ব লাগিব নিৰ্দিষ্ট ৰাগ ৰাগিনী যুক্ত হ'ব লাগিব সেইটো কথা কাৰণ শংকৰদেৱ মাধৱদেৱৰ নাট আছে তাতো গীত আছে ভটিমা আছে টুটয় আছে এইখিনিক আমি বৰগীত বুলি ক'ব নোৱাৰো গতিকে বৰগীত এক নিৰ্দিষ্ট গণ্ডিৰ ভিতৰৰ গীতখিনিকে আমি বৰগীত বুলি ক'ম এই সন্মানটো বৰগীত সকলোৱে পোৱা নাই গতিকে বৰগীত কাক বোলে বুলি কওঁতে এই কথাখিনিকে তোমালোকৰ লগত মই আলোচনা কৰিছো এটা মাধৱদেৱ সম্পৰ্কে তোমালোকৰ কিতাপতো কৈছে যে শিক্ষকে মাধৱদেৱ সম্পৰ্কে কিছু আলোচনা কৰিব ছাত্ৰ ছাত্ৰীসকলৰ লগত গতিকে মই বৰ বেছিকে আলোচনা কৰিম বুলি ভবা নাই তথাপিতো মাধৱদেৱ সম্পৰ্কে কেইটামান কথা তোমালোকৰ লগত পাতো বুলি ভাবিছো মাধৱদেৱৰ জন্ম পিতৃ মাতৃৰ নাম ইত্যাদি কথাবিলাক আলোচনাৰ মাজলৈতো অনাৰ প্ৰয়োজন নাই তোমালোকে এইবিলাক সকলোবিলাক জানাই এতিয়া মই আলোচনা কৰিম বুলি কোৱা কথাকেইটা যে তোমালোকে নাজানা সেইটো নহয় তথাপিতো মোৰ বিবেচনাৰে কথাকেইটা উল্লেখ কৰিম বুলি ভাবিছো এনেই চোৱা মাধৱদেৱৰ জন্ম হৈছিলে উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰত একেবাৰে গৈ বিশাল এক পৰিক্ৰমাৰ মাজেদি গৈ কোচবিহাৰত তেওঁৰ জীৱনৰ অন্ত হৈছে বৈকুণ্ঠ প্ৰয়াণ কৰিছে এই দীঘলীয়া এটা পৰিক্ৰমা এই পৰিক্ৰমাটোৰ ভিতৰত মাধৱদেৱৰ জীৱনত কেইবাটাও আলি কেঁকুৰি আছে ভাঁজ আছে সেই ভাঁজবিলাকৰ ইপাৰে থকা মাধৱদেৱ আৰু সিপাৰে থকা মাধৱদেৱ একেজন নহয় এই কথাটো মন কৰিব লাগিব নে আমি জানো যে মাধৱদেৱ খুব অৰ্থনৈতিক সংগ্ৰামৰ মাজেদি নিজকে গঢ় দিয়া মানুহ শংকৰদেৱৰ দৰে এটা অৰ্থনৈতিকভাৱে কিছু সচ্ছল পৰিয়ালত মাধৱদেৱৰতো জন্ম হোৱা নাই এইটো তোমালোকে জানা যথেষ্ট প্ৰথম অৱস্থাত কষ্ট কৰি তেখেতে জীৱন পাৰ কৰিব লাগিছিলে গতিকে মাধৱদেৱৰ বাল্যকালটো
কৈশোৰ আৰু শৈশৱটো যথেষ্ট সংগ্ৰামৰ আছিলে। এই সংগ্ৰামৰ কথা আমি মনত ৰাখিব লাগিব। অৱস্থাই মানুহক দাস কৰিব নোৱাৰে সেইসকলক, তেওঁলোকে অৱস্থাক চেৰাই যায়। মাধৱদেৱৰ জীৱনত সেই সংগ্ৰামী মনোভাৱটো আছিলে। তাৰ পিছতে ঘটনাচক্ৰত পৰি মাধৱদেৱৰ জীৱন পৰিক্ৰমা আগবাঢ়ি গৈছে। কষ্টকৰ জীৱন। জন্ম হৈছে লখিমপুৰৰ নাৰায়ণপুৰত, শিক্ষা গ্ৰহণ কৰিছেগে আজিকালি বোধ কৰোঁ বাংলাদেশ হ'বগে, বান্দুকাৰ ৰাজেন্দ্ৰ অধ্যাপকৰ তলত। প্ৰথম অৱস্থাত ঘোৰ শাক্ত আছিলে মাধৱদেৱ, শাক্ত। কাহিনীটো তোমালোকে জানা। নিজৰ জোঁৱায়েক ৰামদাস, সম্পৰ্কীয় ৰামদাস, মাতৃৰ অসুখৰ বাবে দুৰ্গা গোসানীলৈ বলিৰ কথা হিচাপে ছাগলী আগবঢ়াই থৈছিলে। সেই ছাগলী আনিবলৈ ৰামদাসক পঠাই আছে। ৰামদাসে আকৌ ছাগলী নানে। তেওঁ এই বলি বিধানৰ কথাটো সমৰ্থন নকৰে। আহি মাধৱৰ আগত কয়হি। মাধৱে খং কৰে। এইটো আছে নহয়, ৰামদাসে কৈছে যে মোহৰৰ আগত দেখাব কিবা কিবি, যে শংকৰৰ আগলৈ গ'লে তুমি লোটফুট হৈ যাবা, মোৰ আগত বৰ খং ৰাগ চোট দেখুৱাইছা। এই কথাবিলাক যে আছে, এই ঘটনাক্ৰমত গৈ শংকৰদেৱৰ লগত দেখা সাক্ষাৎ হ'ল। কেতিয়া হ'ল, ধোৱা হাতাত হ'ল, কথা বতৰাবিলাক তোমালোকৰ পাঠত আছে। এতিয়া বৈনায়েক ৰামদাসৰ লগত মাধৱদেৱ গ'ল শংকৰদেৱৰ ওচৰলৈ, যে তুমি যে কৈ থাকা শংকৰ শংকৰ, ব'লাচোন বাৰু ময়ো যাওঁ। শংকৰদেৱক লগ পালে, যিটোক অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত এটা স্বৰ্ণমণ্ডিত সংযোগ বুলি আমি ক'ব পাৰোঁ। এই সংযোগে আমাৰ ভাষাক, সাহিত্যক নহয়, আমাৰ জাতিটোক ঢেৰ কিবা কিবি দি গৈছে, যাৰ বুনিয়াদৰ ওপৰতে ভিত্তি কৰি আমি আজি এনেকৈ বৰ্তি আছো। এইটোক কৈছে মণি কাঞ্চন সংযোগ। এই শংকৰ মাধৱৰ মিলনটোৱে হৈছে মণি কাঞ্চন সংযোগ। মণি আৰু কাঞ্চন, মণি কাঞ্চন সংযোগ, দুইটাই বৰ মূল্যৱান কথা। মণি আৰু কাঞ্চন, এইটো হৈছে মণি কাঞ্চন সংযোগ। এই সংযোগে পৰৱৰ্তী সময়ত যিমানখিনি সাহিত্য সম্ভাৰ সৃষ্টি কৰিছে, মাধৱদেৱৰ ক্ষেত্ৰত মই কৈছো, আমাৰ ভাষা সাহিত্যৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ। জানা তোমালোকে, মাধৱদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা। পঢ়িবা, নিৰলে নীৰৱে নামঘোষাৰ জোকাবিলাক তুমি যেতিয়া পঢ়িবা, গুণগুণাই গুণগুণাই সুৰ লগাই গাবা, কিবা এটা বেলেগ পৰম আনন্দত আমি নিমজ্জিত হৈ যাওঁ। গাৰ নোমবিলাক কেতিয়াবা কেতিয়াবা শিহৰি উঠে। সেই নামঘোষা। মই নামঘোষা সম্পৰ্কত এতিয়া ক'বলৈ নাযাওঁ। গতিকে আৰু মাধৱদেৱৰ জীৱনৰ মই কৈছো যে সৰল ৰৈক্ষিক জীৱন মাধৱদেৱৰ নহয়। জীৱনত তেওঁৰ যিটো যাত্ৰাত বহুত ভাঁজ আছে। এই পাৰৰ মাধৱ আৰু এই পাৰৰ মাধৱ একে নহয়। শাক্ত মাধৱ আটাইতকৈ বেছিকে শংকৰদেৱৰ প্ৰিয় শিষ্য হৈ পৰিল। বলি বিধান বাদ দিলে, কৰ্মকাণ্ডী বাদ দিলে, কৃষ্ণ ভক্তি মাহাত্ম্যত নামৰ ওপৰত গুৰুত্ব দিলে, বৈষ্ণৱ হৈ গ'ল। জোৰোণ পিন্ধাই থোৱা কইনা, বিয়াৰ বাবে আঙুঠি পিন্ধাই ৰখা কইনাক ত্যাগ কৰিলে, বৈৰাগী হৈ গ'ল। আগতে আছিলে এক মাধৱ, পিছত হল এক মাধৱ। এই যিটো পৰিৱৰ্তন, এই পৰিৱৰ্তনটো আমি মাধৱদেৱৰ ক্ষেত্ৰত লক্ষ্য কৰো। আৰু শংকৰ গুৰুক লগ পোৱাৰ পিছত মাধৱদেৱ হৈ পৰিল গুৰু প্ৰাণ। গুৰুৰ শুশ্ৰূষাৰ বাহিৰে, গুৰুৰ নিৰ্দেশ মান্য কৰি যোৱাৰ বাহিৰে
মাধৱদেৱৰ জীৱনত যেন অন্য কোনো কাম নাই। একেবাৰে প্ৰপন্ন শিষ্য হ'ল। এনে গুৰু শিষ্যৰ উদাহৰণ দিবলগীয়া হ'লে বিশ্বত আমি মাধৱদেৱৰ উদাহৰণ দিব পাৰোঁ। কেনেকৈ গুৰুক শুশ্ৰূষা কৰিছিলে। সেই মাধৱ এই মাধৱ বেলেগ হৈ গ'ল। তাৰ্কিক মাধৱ শংকৰদেৱৰ লগত তৰ্ক হৈছিলে ভক্তি মাৰ্গ আৰু তেওঁলোকৰ শাস্ত্ৰীয় কৰ্মীয় মাৰ্গৰ। সেই তাৰ্কিক মাধৱ পিছলৈ সম্পূৰ্ণ সলনি হৈ শংকৰদেৱে যি কয় গ্ৰহণ কৰি লৈছিল। সকলো গ্ৰহণ কৰিছিলে বুলি কথা নহয়, কিন্তু মাধৱৰ জীৱনৰ ত্যাগটো চাবা। গুৰু পত্নীয়ে নিজৰ কন্যাক মাধৱদেৱলৈ বিয়াৰ চেষ্টা চলাইছিলে। সেইটো এটা কাহিনী আছে নহয়। মাধৱদেৱে এদিন উপায় নাপাই কান্ধত উঠাই কন্যাগৰাকীক লৈ আহিছে। তেতিয়া শংকৰ গুৰুৱে কৈছিলে, চোৱা তুমি কৈ থাকা নহয় মাধৱলৈ বিয়া দিব লাগে, এতিয়া এই অৱস্থা। সকলো কথা মানি লৈছে বুলি কথা নহয়। কৈছে যে গড় মাৰি যুঁজিলে ভাল বুলি কৈছিলে শংকৰ গুৰুৱে। বিয়া কৰোৱাটো গড় মাৰি যুঁজাৰ কথা কৈছিলে। সংসাৰৰ গড় এটা মাৰি তাৰ মাজত থাকি যুদ্ধ কৰিব লাগে। মাধৱদেৱে কি উত্তৰ দিছিলে যে গড় নোহোৱাকে যুদ্ধ কৰাটোহে আচল মহাৰথী, গড় মাৰি যুদ্ধ কৰাটোত কি কথাটো আছে। এইবিলাকো মাধৱদেৱৰ জীৱনৰ একোটা আমি ল'ব লগা শিক্ষা। শংকৰ গুৰুৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছত মাধৱদেৱৰ জীৱনত আৰু বহুত কিবা কিবি সংঘাত আহিছে। সেই গোটেইখিনি সংঘাত জয় কৰি গুৰু নিৰ্দেশিত পথেৰে মাধৱদেৱ আগুৱাই গৈছে। শংকৰ গুৰুৰ যি কীৰ্তন পুথি তোমালোকে জানা, সেয়া মাধৱদেৱৰ চেষ্টাত য'ত ত'ত আছিলে অসমত সেইবিলাক কাৰোবাক পঠাই সংগ্ৰহ কৰি কীৰ্তন পুথিখন যুগুত কৰিছে। নামঘোষা ৰচনা কৰিছে শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছত। সেইখিনি কথা। গতিকে মাধৱদেৱ সম্পৰ্কে এই কথাখিনি আমি জানিব লাগিব যে এটা কথা চাবা, শংকৰ মাধৱ এই দুইজনৰ ক্ষেত্ৰতে এটা কথা মন কৰিবলগীয়া যে দুইজনৰ জন্ম হৈছে ঘোৰ শাক্ত পৰিয়ালত। বলি বিধানৰ ৰক্ত মাংসময় ঘোৰ নৰকৰ পৰাই বোকাত পদুম ফুলাৰ দৰে অসমৰ আকাশত এই দুই মহাপুৰুষ সূৰ্য চন্দ্ৰৰ দৰে আলোকিত হৈ ওলাই আহিছিল। এই কথাটো এইবাবেই উল্লেখনীয় যে সমাজৰ কিছু লোকে ভাবে এক বিশেষ ধৰণৰ মানুহ বিশেষভাৱে জন্ম হৈ বিশেষভাৱে শিক্ষা দীক্ষা লৈ এক বিশেষ পদ্ধতিৰে সমাজখনক পংকমুক্ত কৰি নিকা কৰি থৈ যাব, বেয়াৰ পৰাই ভাল হ'ব লাগিব। ইয়াৰ বিপৰীতে তেওঁলোকে ক'ব বিচাৰে যেন ভাল মানুহ কেইজনমান আকাশৰ পৰা সৰি পৰি পৃথিৱীখনক ভাল কৰি থৈ যাবহি। ই এক উদ্ভট কল্পনা বিলাসৰ বাহিৰে আন একো হ'ব নোৱাৰে। এই শিক্ষা আমি শংকৰ মাধৱৰ পৰাও দহদহীয়াভাৱে ল'ব পাৰোঁ। আজি অসম তথা ভাৰতীয় সমাজত সমস্যাৰ যি বাম আৰলি উঠিছে, ইয়াৰ প্ৰতিকাৰৰ উপায় বিচাৰি নাপাই আমাৰ প্ৰায়সকল চিন্তা চৰ্চা কৰা লোক হতাশাতে ভাগি পৰিছে। এটা একো নহ'ব যেন ভাৱ, এই সমস্যাৰ আজি যেন নিৰাকৰণ নহ'বই। যিমান কঠিন সমস্যাই নহওক, শুভ ইচ্ছা আৰু সৎ পথেৰে উদ্দেশ্যৰ বাটত আগবাঢ়িলে হয়তো পলম হ'ব, কিন্তু লক্ষ্য প্ৰাপ্তি হ'বই। বিশেষকৈ শংকৰী মাধৱী আদৰ্শৰ লোকসকলে ইয়াৰ বাবে প্ৰেৰণা আৰু পথ বিচাৰিবৰ বাবে শংকৰ মাধৱৰ পৰাও যথেষ্টখিনি ল'ব পাৰে। মই এটা প্ৰবন্ধৰ পৰা এই কথাখিনি পঢ়ি আছো। শংকৰ মাধৱৰ জীৱন পৰিক্ৰমাৰ তেওঁলোকৰ যি কাৰ্যক্ৰমণিকা, তেওঁলোকৰ কামখিনি যদি আমি সূক্ষ্মভাৱে নিৰীক্ষণ কৰোঁ, অধ্যয়ন কৰোঁ, এক গৱেষণাৰ দৃষ্টিভংগীৰে আমি বহুখিনি উপায় আমাৰ সমস্যা সমাধান কৰাৰ বাবে তাৰ মাজতে আমি পাব পাৰোঁ। মাধৱদেৱৰ সংগ্ৰামী জীৱনে আমাক প্ৰেৰণাৰ সমল যোগাব পাৰে। নিঃস্ব অৱস্থাৰ পৰা লোকৰ ঘৰে ঘৰে ভিক্ষাৰ জোলঙালৈ ঘূৰিব লগাৰ পৰা তেখেত পূৰ্ব ভাৰতৰ এক বিৰাট প্ৰতিভা হৈ উঠালৈকে এই সমস্তখিনিৰ মাজত এক সংগ্ৰামী মানসিকতা নাই বুলি ওলাই কৰিব পৰা নাযায়। আজি তেখেতৰ এই যে আমি তিথি জন্মোৎসৱ কিবা কিবি যে পাতো, এই জন্মোৎসৱ তিথিত সেই কাৰ্যাৱলীৰ ব্যাখ্যা হ'ব লাগে। আমি সেই কথাবিলাক আলোচনা কৰিব লাগে।
কেৱল নামঘোষাৰ আবিধানিক ব্যাখ্যাই আমাৰ আধ্যাত্মিক ক্ষুধা চৰিতাৰ্থ কৰিব পাৰে, কিন্তু ধুমুহাৰ মাজত শান্তিৰ নীৰ বিচৰাত বেছি সহায়ক হ'ব তেখেতৰ জীৱনত মহতি কাৰ্যক্ৰমণি কাঠি। এটা কথা লক্ষ্য কৰা যায়, ধৰ্মালোচনী সভাত কেৱল তেখেতসকলৰ সাহিত্যৰাজিৰ বিষয়ে আলোচনা হয়, নামঘোষা ৰত্নাৱলীৰ ঘোষা গোৱা হয়, তাৰ তাৎপৰ্য ব্যাখ্যা কৰা হয়, সিমান আগ্ৰহেৰে মাধৱৰ যাতনা ভৰা জীৱনৰ ব্যাখ্যা কৰা নহয়। এনে লাগে যেন তেখেতৰ সাহিত্যৰাজিহে আমাৰ বাবে গ্ৰহণীয়, কিন্তু যি জটিল সময় আৰু পৰিস্থিতিৰ লগত সংগ্ৰাম কৰি এক অমৃতময় সাহিত্যৰাজিৰ সৃষ্টি কৰিলে সেই পৰিৱেশসমূহৰ ব্যাখ্যাৰ কোনো প্ৰয়োজনেই নাই। আচলতে এই দুয়োটা দিশৰেই প্ৰয়োজন আছে। গতিকে এইখিনি হ'ল যে মাধৱদেৱৰ জীৱনত কেইবাটাও কেঁকুৰি আছে। শংকৰদেৱৰ দৰে এক সৰল ৰৈক্ষিক জীৱন মাধৱৰ ক্ষেত্ৰত দেখা নাযায়। দৰিদ্ৰৰ লগত সমানে সংগ্ৰাম কৰি, ভিক্ষা কৰি, লাও কুটি খাই জীয়াই থাকি, লোকৰ ঘৰত খৰি ফালি মাধৱে প্ৰথম অৱস্থাৰ পেটৰ ভাতটো পেলাব হৈছিল। বেহা বেপাৰৰ জৰিয়তে পিছলৈ অৱস্থাৰ কিছু উন্নতি হৈছিলে। এনেকৈয়ে জীৱন কটাই শংকৰদেৱক লগ পাইছে। শাক্ত বলি বিধানত মন আসন্ন। শংকৰৰ লগ পোৱাৰ পিছত জীৱনে এটা কেঁকুৰিত মূৰ লৈছে। এই আলি কেঁকুৰিৰ ইপাৰৰ মাধৱ সিপাৰৰ মাধৱ একেজন নহয় দুজন। আগৰজন বৈষয়িক চিন্তাৰে মোহগ্ৰস্ত মাধৱ, পিছৰজন গুৰুৰ প্ৰতি উৎসৰ্গিত গুৰু প্ৰাণময় মাধৱ। জোৰোণ পিন্ধোৱা কন্যা ত্যাগ কৰি চিৰকুমাৰে থকাৰ একমাত্ৰ গুৰু সেৱা কৰি ভগৱত চৰ্চা কৰাৰ যি কঠিন প্ৰতিজ্ঞা, ইয়াৰ মাজত মাধৱক অতি ধীৰ স্থিৰ স্থিতধী ব্যক্তি হিচাপে দেখা যায়। এই ত্যাগ অলপ ত্যাগ নহয়। আমাৰ সমাজৰ বাপ বান্ধৱসকলে, তোমালোকে সকলোৱে এই ঘটনাৰ পৰা আদৰ্শ ল'ব পাৰো। মাধৱী বৈৰাগ্যৰ আদৰ্শ লোৱাৰ কথা ক'ব বিচৰা নাই। ভোগ বাসনাক কিছু পৰিমাণে সংযত কৰা, কেৱল অৰ্থ কৰি চিন্তা আৰু ভোগ বাসনাই জীৱনক তৃপ্তি দিব নোৱাৰে। এই কথাটো আমি মাধৱদেৱৰ জীৱনৰ পৰা পাব পাৰো। গতিকে মাধৱদেৱ সম্পৰ্কত এইখিনিকে কলো। মাধৱদেৱৰ জীৱন প্ৰতিবাদৰ জীৱনো, মাধৱদেৱৰ জীৱন সংগ্ৰামৰ জীৱনো, মাধৱদেৱৰ জীৱন গুৰুপ্ৰাণ জীৱন। মাধৱদেৱে নিজকে কৃষ্ণ ভক্তিত এনেকে লীন কৰি দিছে যে কৃষ্ণৰ কিংকৰ বুলিতো কয়েই, দাসৰো দাস টান দাস ভৈলো আমি, সেই বুলিও কয়, মূৰ্খমতি বুলিও কয়। মাধৱে নিজকে মূৰ্খ বুলি ভাবে, মই একো নাজানো। এই যিটো মাধৱদেৱৰ আত্মলঘিমা, আত্মনিবেদন, দাস্য ভাৱ, ভগৱন্তৰ চৰণক নিজকে একেবাৰে বিলীন কৰি দিয়াৰ যিটো চেষ্টা, সকলোৰে ক্ষেত্ৰত ইয়াত দেখিবলৈ পোৱা নাযায়। গতিকে আজি বৰগীতটোৰ মাজলৈ আমি নোসোমাও। প্ৰশ্নভিত্তিক উত্তৰবিলাক ইয়াৰ পিছৰটো পাঠত আমি কৰিম, আৰু এটা পাঠতেই এইটো শেষ হ'ব। বৰগীত সম্পৰ্কে মই এইখিনি কথাকে ক'লো। বৰগীতক কালিৰাম মেধি, বাণীকান্ত কাকতি আদি বিজ্ঞ লোকসকলে বিভিন্ন উপাধিও দিছে। এই বৰগীতৰ মাজত কৈছোৱে নহয়, এটা আধ্যাত্মিক ভাৱ সংপৃক্ত হ'ব লাগিব। শংকৰ মাধৱৰ মূল বস্তুটোৱেই হ'ল শ্ৰীকৃষ্ণই তেওঁলোকৰ উপাস্যজন। এই শ্ৰীকৃষ্ণৰ মাহাত্য, শ্ৰীকৃষ্ণৰ ভক্তি মাহাত্য প্ৰকাশ কৰিবৰ কাৰণেই তেওঁলোকৰ সাহিত্য। এই বৰগীতো সেই গণ্ডিৰ ভিতৰতে থকা এক সংগীত। তাৰ মাজেদি কৃষ্ণৰ লীলা, বিৰহ ইত্যাদি কথাবিলাক আমি পিছত আলোচনা কৰিম, এইবিলাক প্ৰকাশ পাইছে। গতিকে আজি ইমানতে সামৰিলো। প্ৰথম তোমালোকৰ কবিতাৰ শিতানটো বৰগীতটোৰে আমি আৰম্ভ কৰিছো। পিছৰ কবিতাবিলাক লাহে লাহে আলোচনা কৰি থাকিম। তোমালোকেও নিজৰ অধ্যয়নত ব্ৰতী হৈ থাকা, কুশলে থাকা, মংগলে থাকা। নমস্কাৰ।